এতিয়া মই তোমালোকক অনুশীলনী 1.1 3 নম্বৰ অংকটো কৰি দিম। ইয়াত দিয়া আছে 616 জন সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? ছাত্ৰ ছাত্ৰীসকল, ইয়াত এই যিটো 616 জন সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে আৰু এটা আছে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে খোজকাঢ়ি গৈ আছে। দুয়োটা সংখ্যাৰ যদি মই গসাগু নিৰ্ণয় কৰোঁ, তেতিয়াহ'লে ইয়াৰ দুয়োটা পাৰ্টীয়ে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা ওলাই আহিব। গতিকে মই ইয়াত প্ৰথমতে দেখুৱাই ল'ম কোনটো সংখ্যা ডাঙৰ আৰু কোনটো সংখ্যা সৰু। ইয়াত 616 is greater than 32. এতিয়া এই সংখ্যাটো যদি মই ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰোঁ, ইউক্লিডৰ কলন বিধিটো হ'ল a ইকুৱেল টু bq প্লাছ r, য'ত আৰৰ ভেলুটো 0তকৈ ডাঙৰ বা 0ৰ সমান হ'ব আৰু bতকৈ সৰু হ'ব। এতিয়া মই এইটোক ইউক্লিডৰ কলন বিধি অনুযায়ী লিখিম। এই 32 দিয়ে 616ক হৰণ কৰিম। এবাৰ দিল 32, 11ৰ পৰা 2 গুচি গ'লে 9, ইয়াত আছে 5, 5ৰ পৰা 3 গুচি গ'লে 2, 32 29তকৈ ডাঙৰ, গতিকে আৰু ইয়াত হৰণ নাযায়। 2ৰ পৰা 6 নামি আহিব, 6 দিলোঁ। এতিয়া ইয়াত যাব 9 বাৰ, 9 × 2 18ৰ 8 হাতত থাকিল 1, 9 × 3 27, 27 আৰু 1 28, 16ৰ পৰা 8 গুচি গ'লে 8, ইয়াত আছে 8, 8ৰ পৰা 8 গুচি গ'লে 0, 2ৰ পৰা 2 গুচি গ'লে 0, গতিকে 8 থাকিব বাকী, বাকী হ'ব 8। 32 ইনটু ইয়াৰ ভাগফল হ'ল 90 আৰু বাকী হ'ল 8। এতিয়া মই এই 32 8 দি পেলাই হৰণ দিম। এই 32 যাব 4 বাৰ, বাকী থাকিব 0। অৰ্থাৎ আমি যি দুটা শাৰী বা যি দুটা ষ্টেপ কৰিছোঁ, ইয়াত সৰু ভাজকটো হ'ব 8, গতিকে এই সৰু ভাজকটোৱে হ'ব 616 আৰু 32ৰ গসাগু। গসাগু ইকুৱেল টু 8। এতিয়া মই লিখিব পাৰিম তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 8। অৰ্থাৎ দুয়োটা দলে খোজ কাঢ়িবলগীয়া স্তম্ভৰ সংখ্যা হ'ব 8। দুয়োটা দলে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 8। উচ্চতম সংখ্যা হ'ব 8।